আৰু দেউতাক মাকেও এতিয়া বিশ্বাসেৰে সৈতে ল'ৰা ছোৱালী ক'ব পৰা হৈছে যে তহঁতি পঢ়, পঢ়িলে চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা আছে। আগতে যেতিয়া দেউতাক মাকে ল'ৰাক কয় যে তই পঢ়, ল'ৰাই কয় পঢ়ি কি হ'ব, চাকৰি পাম জানো, টকা নিদিলেতো চাকৰি নাপাওঁ, তোমাৰ টকা আছে জানো, তোমাৰ টকাটো নাই, গতিকে তুমি ক'ত চাকৰি পাবা। কোনোবা মুখ্যমন্ত্ৰীৰ ল'ৰাই চাকৰি পাব, মন্ত্ৰী ল'ৰাই চাকৰি পাব, কোনোবা বিষয়াৰ ল'ৰাই চাকৰি পাব, ব্যৱসায়ী ল'ৰাই চাকৰি পাব। দেউতা তোমাৰতো পইচা নাই, তুমিতো ঠেলা, বিষয়াৰ ল'ৰাই চাকৰি পাব, ব্যৱসায়ী ল'ৰাই চাকৰি পাব। দেউতা তোমাৰতো পইচা নাই, তুমিতো ঠেলা চলোৱা, তুমিতো ৰিক্সা চলোৱা, তোমাৰতো খেতিয়ক বা তুমিতো ঘৰত তুমি ঘৰুৱা কাম কৰা, তোমাৰ উপাৰ্জন এইখিনি, তুমি মন্ত্ৰী এমএলএ দিবৰ কাৰণে তোমাৰ লগত 20 লাখ টকা আছে না। সেই প্ৰশ্নটোৰ দেউতাক মাকে উত্তৰ দিব নোৱাৰিছিল আৰু ল'ৰা ছোৱালীক পঢ়াৰ প্ৰতি যিটো ধাউতি থাকিব লাগিছিল সেই ধাউতিটো কমি কমি গৈ আছে। আজি আমি প্ৰমাণ কৰিলো যে নহয়, মেধাৰ ওপৰতো নিযুক্তি দিব পৰা ৰাজনৈতিক শক্তি অসমত আছে। বহুত ল'ৰা ছোৱালীয়ে কেতিয়াবা কয় যে আমি মেৰিটত নিযুক্তি পাইছো, চৰকাৰৰ লগত ইয়াত কি কথা। ৰাজনৈতিক নিযুক্তি দিব আটাইতকৈ সহজ। লিষ্টখন মোৰ অফিচত টাইপ কৰিব লাগে, অফিচাৰক পঠাই দিব লাগে, এপইণ্টমেণ্ট দি দিয়ে। মেৰিটত নিযুক্তি দিয়া আটাইতকৈ কঠিন কাম, কাৰণ এই নিযুক্তি প্ৰক্ৰিয়াত জড়িত থকা কোনেও নিজৰ খোলখালী একজনকো চাকৰি দিব নোৱাৰে, নিজৰ ভায়েক চাকৰি দিব নোৱাৰে। গতিকে মই ক'ব লাগিব যে নহয়, মইতো দিব নোৱাৰো, চৰকাৰে মেৰিটত দিব দিছে। সেই মানুহজনে ফেমিলিৰ পৰা এক প্ৰকাৰ আঁতৰি আহিব লাগে, কাৰণ ফোন কৰাৰ ভিতৰত হয়তো তেওঁৰ আটাইতকৈ নিকটতম আত্মীয়জনো থাকিব পাৰে, কিন্তু তেওঁ গম পায় যে মই ইণ্টাৰভিউ বৰ্ডত বহিছো, গতিকে মোলৈকে এটা ফোন আহিব ঘৰৰ মানুহৰ, মই ক'ব লাগিব যে নহয়, মইতো দিব নোৱাৰো, চৰকাৰে মেৰিটত দিব দিছে। সেই মানুহজনে ফেমিলিৰ পৰা এক প্ৰকাৰ আঁতৰি আহিব লাগে, কাৰণ ফোন কৰাৰ ভিতৰত হয়তো তেওঁৰ আটাইতকৈ নিকটতম আত্মীয়জনো থাকিব পাৰে, কিন্তু তেওঁ না ক'ব লাগে। আৰু না কোৱাৰ লগে লগে ফেমিলিত এটা ইম্পেক্ট আৰম্ভ হয়। এমএলএ জনে না কোৱাৰ লগে লগে তেওঁৰ ভোটত ইম্পেক্ট আৰম্ভ হয়। মন্ত্ৰীজনে না কোৱাৰ লগে লগে এমএলএ জনৰ সন্মুখত তেওঁ অপ্ৰিয় হ'ব লাগে, আৰু মুখ্যমন্ত্ৰীজনে না কোৱাৰ লগে লগে গোটেই পলিটিকেল চিষ্টেমটো তেওঁলোকৰ বিপৰীতে যাব আৰম্ভ কৰে। গতিকে মেৰিটত নিযুক্তি দিয়া আটাইতকৈ প্ৰত্যাহ্বান আৰু আটাইতকৈ কঠিন কাম, যিহেতু আমাৰ সমাজখন পংকিলতাৰে পৰিপূৰ্ণ, পংকিলতাৰ কোনো অভাৱ নাই। বোকাৰ মাজত পদুম ফুল হয়, পংকিলতাৰ মাজত আমি ৯৭,৪৫৪ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিলো। আজি আৰু ৪১ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পালে। আগষ্ট মাহৰ ১৫ তাৰিখে আমি আৰু ১,০০০ নিযুক্তি দিম। আমাৰ লক্ষ্য যে ১ লাখৰ সীমা পাৰ হৈ আমি যাতে ১.৫ লাখত গৈ শেষ কৰিব পাৰো। অৰ্থাৎ মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে মই এটা মনত সপোন বান্ধি ৰাখিছো যে নিৰ্বাচনত ১ লাখৰ প্ৰতিশ্ৰুতি দিছিলো, কিন্তু ১.৫ লাখত গৈ শেষ কৰিম। তেতিয়া পিছৰ ৫ বছৰত হয়তো আৰু চৰকাৰখনে ১.৫-২ লাখ নিযুক্তি দিয়াৰ পথ মুকলি হ'ব। এই মহান কৰ্মযজ্ঞৰ লগত আমি জড়িত হলো। মোৰ সকলোৰে প্ৰতি এটাই অনুৰোধ, আগতে এটা সময় আছিল যে চাকৰি মানুহে টকা পইচা দি পোৱা কাৰণে চাকৰিটোক মানুহে যি ধৰণে পবিত্ৰতাৰে গ্ৰহণ কৰিব লাগে তেনেকে পবিত্ৰতা দি গ্ৰহণ নকৰিছিল। আজি মেৰিটত চাকৰি পোৱাৰ পিছত আমাৰ নিজৰ কামটো বা আমাৰ নিজৰ কৰ্তব্যটো আমি অত্যন্ত পবিত্ৰতাৰে সৈতে গ্ৰহণ কৰিব লাগে। অধ্যাপক অধ্যাপিকা এটা জেনেৰেশ্যন আছিলে, অধ্যাপক অধ্যাপিকা তাক সকলোৱে সন্মান কৰিছিল। মাজত এটা জেনেৰেশ্যন আহিলে য'ত প্ৰশ্নবোধক চিন আহিলে। যেতিয়াই মই
টেটৰ শিক্ষকৰ নিযুক্তি দিওঁ বা কলেজৰ অধ্যাপক অধ্যাপিকাৰ মই নিযুক্তি দিওঁ, মই এটাই কথা সকলোকে অনুৰোধ কৰোঁ যে আমাৰ বৃত্তিটোৰ ওপৰত অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত যাতে ৰাইজৰ আস্থা উভতি আহে, সেইকাৰণে আমি সকলোৱে যাতে অত্যন্ত পবিত্ৰ মন লৈ ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে এই কামত যেন আমি নিজক নিয়োজিত কৰোঁ। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ লগতে ক্ৰীড়া সংস্কৃতি আদি কামতো বা আদি আমাৰ যিটো